এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আগবঢ়াইছো কণ্ঠশিল্পী কোকিলা গোস্বামীৰ সৈতে এটি সাক্ষাৎ গ্ৰহণ ইন্দ্ৰজিৎ দাসৰ। শ্ৰোতাসকলে এই মুহূৰ্তত এটি গীত শুনি আছিল পোহনীয়া চৰাইটি। এই গীতটি শুনিলেই যিগৰাকী শিল্পীৰ কথা মনলৈ আপোনালোকৰ আহে সেই শিল্পীগৰাকী হৈছে কোকিলা গোস্বামী আৰু তেখেত আজি আমাৰ অনুষ্ঠানত আমাৰ সৈতে আছে। আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। আপোনাৰ জৰিয়তে মই সমূহ শ্ৰোতা ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো। বৰ্তমান সময় এক দুখ সময় বুলি আমি ক'ব লাগিব। চাৰিওফালে COVID-19 সংক্ৰমণৰ আতংক আৰু এইখিনি সময়ত লকডাউনো চলি আছে। আপোনালোক কিদৰে আছে প্ৰথমেই জানি ল'ব বিচাৰিছো। সঁচাকে এনেকুৱা সংকটৰ সময় আমিতো জীৱনকালত কেতিয়াও দেখাও নাই, শুনিছোহে। মই আচলতে যোৰহাটত থাকো। মই ইয়াতে এখন কলেজত অধ্যাপনা কৰো। গতিকে আমাৰতো প্ৰথম কাম হৈছে আমাৰ মানে যিটো আমি শিক্ষাদান কৰো সেইটো স্থবিৰ হৈ যাব নালাগে মই ভাবো। গতিকে সেইটো এটা প্ৰধান কাম কৰি আছো। আমাৰ যিখিনি ছাত্ৰী আছে, মই ছাত্ৰী মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত অধ্যাপনা কৰো। গতিকে ছাত্ৰীসকলক প্ৰথমতে যিখিনি পাৰো ধৰক লিখা হিচাপে দি পেলাই তাৰপিছত মই এতিয়া অনলাইন ক্লাছ কৰি আছো। গতিকে সেইটোত এটা মোৰ যথেষ্ট সময়, তাৰমানে যদিও কলেজলৈ যাব নালাগে কিন্তু সেইটোৰ কাৰণে প্ৰিপাৰেচন কৰোঁতে এটা যথেষ্ট সময় গৈছে। আৰু বাকী সময়খিনি ধৰক ঘৰতে আছো, ঘৰৰ পৰা ওলাই যোৱা নাই। আৰু মানে তাৰ লগতে ঘৰুৱা কাম বন বা গান বা অকমানতো গানটো গাইছোৱে আৰু স্বাভাৱিকতে সেই তেনেকুৱা ধৰণে গৈ আছে আৰু সময়খিনি। অকণ অকলশৰীয়া লাগিছে কাৰণ আমি যিহেতু মানুহৰ লগ ভাগ ভাল পাওঁ বা ক'লেও ওলাই যাব পৰা নাই, কিন্তু নিজকে মানে ব্যস্ত কৰি ৰাখিব চেষ্টা কৰিছো আৰু এইবিলাক কামৰ দ্বাৰাই। হয়। আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ স্বামী আছে। যোৰহাটত আমি দুজনেই থাকো। তেখেত বৰ্তমান অৱসৰ লৈছে। তেখেত জলসিঞ্চন বিভাগৰ অভিযন্তা আছিলে। তেখেতৰ নাম অনিল শৰ্মা বৰুৱা। আৰু মোৰ ল'ৰা দুজন, আমি ঘৰত বাবলু বুমন বুলি মাতো। ডাঙৰ ল'ৰা বোৱাৰী গুৱাহাটীত থাকে, ল'ৰা এনেই সুদীপ্ত তাৰ নামটো, আৰু বোৱাৰী মানসী। আৰু সৰু ল'ৰাজন সুপ্ৰান্ত, তেওঁ কানাডাত PhD কৰি আছে বৰ্তমান। সেয়াই আৰু মোৰ সংসাৰ, ইমিডিয়েট সংসাৰ। আৰু বাকীতো মোৰ আছে, মোৰ মা আছে, ভন্টি ভনীজয়, ভাইটি ভাই বোৱাৰী, তাৰপিছতে ইফালে মোৰ বৰজনা, এনেকে গোটেইখিনি আমাৰ ডাঙৰ পৰিয়াল আৰু আচলতে এক্সটেণ্ডেড ফেমিলিটো। আমি আপোনাৰ সৈতে কথা পাতি যাম। আপোনাৰ কণ্ঠৰ যিটো গীত এতিয়াও সকলো শ্ৰোতা দৰ্শকৰ হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি আছে, সেইটোৱে হৈছে পোহনীয়া চৰাইটি। সেই গীতটি আজি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ কণ্ঠেৰে এবাৰ শুনিব বিচাৰিছো। ভাল বাৰু, মই অকমান শুনাই দিছো। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। ধৰো বুলি ধৰিব নোৱাৰি, সি যে উৰি যায়, সি যে উৰি যায়। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। পোহনীয়া চৰাইটি উৰি
সজাৰ বান্ধোন ছিগি যায় আকাশ আপোন লাগে যদি উৰাৰ সপোন জাগে যদি সজাৰ বান্ধোন ছিগি যায় সি যে উৰি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই চকুৰ মণিত চকামকা বৰণীয়া সপোনকা চকুৰ মণিত চকামকা বৰণীয়া সপোনকা লুকাই লুকাই দেখা দিয়া কি যে ছবি ছয়াময়া চালেও চোন হেৰাই যায় যে উৰি যায় সি যে উৰি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই বিচাৰি পাবলৈ নাই বিচাৰি পাবলৈ নাই আমি এতিয়াও আকাশবাণী যোগে এই গীতসমূহ শুনি থাকো আৰু এক বেলেগ ধৰণৰ আমেজ অনুভৱ কৰো আপোনাৰ এই গীতটি শুনিলে বহুত ধন্যবাদ সকলোৱে শ্ৰোতা ৰাইজে যে মোৰ গীতটো তেনেকুৱা ধৰণে আদৰি লৈছিলে বা এতিয়াও লয় হয় আৰু আমি আপোনাৰ জীৱনৰ বিষয়ে আমি কথা পাতি যাম এতিয়া জানিব বিচাৰিছো আপোনাৰ সংগীতৰ যাত্ৰা কিদৰে আৰম্ভ হ'ল শৈশৱত চাগে আপোনাৰ পৰিয়ালতেই আপুনি অনুপ্ৰেৰণা পাইছিল হয় হয় আচলতে মোৰ মায়ে গান গাইছিলে হয় মায়ে খুব সুন্দৰ বৰগীত গাইছিলে প্ৰধানকে মোৰ মানে মাৰ বৰদেউতাক ককা আৰু তেখেতো এজন সত্ৰীয়া শিল্পী হিচাপে অতি প্ৰসিদ্ধ সত্ৰীয়া শিল্পী আছিলে জীৱেশ্বৰ গোস্বামী আছিলে প্ৰয়াত মা তেখেতৰ লগত ডাঙৰ হৈছিলে কাৰণে মায়েও বৰ ধুনীয়া বৰগীত গাইছিলে সেইকাৰণে আমাৰ ঘৰতো সৰু ছোৱাটো মায়ে শিকাইছিলে বিভিন্ন গান ৰেডিঅ'ৰ পৰা হওক বা এনেকে হওক গতিকে সৰু ছোৱা আমি তেনেকে মই একেবাৰে সৰুতে শ্বিলঙত আছিলো তাৰপিছত মই ক্লাছ 4ত নগাঁৱলৈ আহিছিলো নগাঁৱত আচলতে তাতহে অকমান প্ৰথমতে ৰাজহুৱাকে গাবলৈ প্ৰথমে এনেই স্কুলত গাঁৱত আমাৰ লগতো কেইবাগৰাকী প্ৰতিষ্ঠিত পিছলৈ প্ৰতিষ্ঠিত হৈছিলেগৈ নগাঁও আমাৰ স্কুলৰ মোৰ খুব ভাল বন্ধু আছিলে ৰঞ্জন ফুকন আমি একেলগে পঢ়িছিলো দীপ্তি দাস দীপ্তি পিছলৈ আহিছে দীপ্তি দাস আছিলে এতিয়া দীপ্তি বৰুৱা তাৰপিছতে ৰিজৱানা চুলতানা এই আমাৰ নগাঁও স্কুলৰ আছিলে মোতকৈ অলপ চিনিয়ৰ আছিল যদিও নগাঁৱত খুব এটা সুন্দৰ পৰিৱেশ আছিলে শিক্ষা হিচাপে মই কিন্তু গান শিক্ষাটো পিছত শিকিছো প্ৰথমে মই নগাঁৱলৈ অহাৰ পিছৰ পৰা অলপ মানে ইঠাই সিঠাই এনেকুৱাকে গাবলৈ আৰম্ভ কৰিলো তাৰপাছত মই নগাঁৱৰ ভোগালী বিহু এটা বৰ নগাঁৱত সেইটো এটা ডাঙৰ মানে অনুষ্ঠান হয় ভোগালী বিহু আন ঠাইত ভোগালী বিহু ইমান ডাঙৰকে নহৈছিলে আগতে তাত মই প্ৰতিযোগিতাত জইন কৰিছিলো তেতিয়া আমাৰ অতি শ্ৰদ্ধাৰ প্ৰখ্যাত তবলাবাদক স্বৰ্গীয় বিবেকানন্দ ভট্টাচাৰ্য তেখেত জাজ হৈ আহিছিলে আমাৰ ওচৰতে আছিলে আচলতে তেখেত মই তেতিয়া মোক মাতি পেলাই মানে তেওঁ ভাল পাইছিলে আৰু গান সুধিছিলে তাৰপিছত মোক তেতিয়া তেওঁ ক'লে যে তই মোৰ তালৈ আহিবি মই অকণমান গান শিকাম এনেকুৱা ধৰণে প্ৰথম মোৰ সংগীতৰ আচলতে সাৰেগামাৰ পৰা প্ৰথমতে মোক ভট্টাচাৰ্য ছাৰে শিকাইছিলে তাৰপিছত নগাঁৱতে তেনেকে থাকি লাহে লাহে মই গান গাইছিলো আৰু তাৰপৰা মই মেট্ৰিক পাছ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিলো গুৱাহাটীলৈ অহাৰ পিছত ফৰ্মেলি মই আচলতে বীৰেন ফুকন ছাৰৰ ওচৰত যেতিয়া মই আচলতে শাস্ত্ৰীয় সংগীত অলপ আৰম্ভ কৰিছিলো বহুত দেৰিকে তাৰ আগতেই মই স্বাগত সতীৰ্থ যিখন জ্যোতি সংগীতৰ প্ৰথম LP ৰেকৰ্ড হিচাপে আছিলে এতিয়া ৰেকৰ্ড বুলি ক'লে বহুতে বুজি নাপাব আচলতে 12টা গীতৰ এটা সংকলন উলিয়াইছিলে নিউৱাৰ্ড প্লেয়াৰ্ছে তাত মই প্ৰথম গীত গাবলৈ সুযোগ পাইছিলো আমি কথা পাতি থাকিম আৰু আপুনি কৈছে শৈশৱতে আপুনি মাৰ পৰা বৰগীত শিকিছিল শৈশৱৰ সময়ৰ এটি গীত যিটো এতিয়াও আপোনাৰ মনত হয়তো সজীৱ হৈ আছে তেনেকুৱা গীত এটি যদি অলপ আপুনি গাই শুনাই ভাল লাগিব হয় হয় ঠিক আছে বাৰু মই নগাঁৱতে শিকা এটি গীত আছিলে সেই গীতটিকে মই অকণমান গাই শুনিছো ইদ্ৰিছ আলী ছাৰৰ লিখা আছিলে জ্যোতি চক্ৰৱৰ্তী ছাৰ তেখেতৰ সুৰ আছিলে নগাঁৱত বৰ ধুনীয়া ধুনীয়া সেই সময়ত আমি গান কিছুমান শিকিছিলো তাৰ ভিতৰত এইটো এটা মনত পৰিছে হঠাতে সেইটোৱে মই অকণ গাই শুনাইছো ঠিক আছে নিৰিবিলি
জোনা কৰে ঢল নামিলে তিয়া শিৰিষৰে পাতে পাতে চিনাকি চিনাকি খোপাৰ খোপা উৰি আহে বতাহতে জোনা কৰে ঢল নামিলে তিয়া শিৰিষৰে পাতে পাতে চিনাকি চিনাকি খোপাৰ খোপা উৰি আহে বতাহতে সেই ধুলু ধুলু নয়ন দুটি সেই ধুলু ধুলু নয়ন দুটি পক্ষীৰ নীৰৰ দৰে তৰাৰ শেৱালি সৰে তৰাৰ শেৱালি সৰে তৰাৰ শেৱালি সৰে তৰাৰ শেৱালি সৰে গীতটি শুনি সঁচাকৈয়ে ভাল লাগিল। ধন্যবাদ। গীতটি শুনাৰ পূৰ্বে আপুনি কৈ আছিল জ্যোতি সংগীতৰ এটি এলবামৰ কথা। গুৱাহাটীলৈ যেতিয়া আহিলো মেট্ৰিক পাছ কৰি আহিছো আৰু কলেজত কটনত এডমিশ্যন লৈছো সেই সময়ত মই যুৱবাণীত ৰেডিঅ'ৰ যুৱবাণীত গান গাইছিলো আকাশবাণী গুৱাহাটী। হয় হয় সেই সময়ত গুৱাহাটীৰ এটা অগ্ৰণী প্ৰতিষ্ঠান সকলোৱে জানে এতিয়াও নিউ ৱাৰ্ড প্লেয়াৰ্ছ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ আছিল সেইটো। গতিকে তেওঁলোকে ঠিক কৰিছিলে যে এখন জ্যোতি সংগীতৰ LP ৰেকৰ্ড উলিয়াব। তেওঁলোকে সেইটোৰ কাৰণে যদিও আমাৰ ৰমেনদাৰ সংগীত ৰমেনদা তাৰ এজন অতি মেম্বাৰ ৰমেনদাৰ পৰিচালনাত এখন ওলোৱাৰ কথা। ৰমেনদাই আচলতে ৰেডিঅ'লৈ বোলে মই পিছত গম পাইছিলো বাৰু কথাখিনি। সেই সময়ত গাইছিলে আপোনাৰ দীপেন বৰুৱা, সমৰ হাজৰিকা, শান্তনা বৰুৱা বাইদেউ, নমিতা ভট্টাচাৰ্য বাইদেউ আৰু গ্ৰুপটো আছিলে বাৰু। আৰু তেখেতসকলে নতুন কণ্ঠ বিচাৰি ৰেডিঅ'লৈ গৈছিলে বুলি কৈছে। তাৰপিছত ৰেডিঅ'ত মোৰ ঠিক যুৱবাণীত আগদিনা প্ৰথম ৰেকৰ্ডিংটো হৈছিলে। প্ৰথম দুটা গান গাইছিলো মই অকণমান আগতে যিটো গীত আপোনালোকৰ আগত গাই শুনালো সেই গীতটিয়ে আচলতে মই যুৱবাণীত গাইছিলো। দুটি গীত গাইছিলো, তাৰ ভিতৰত এটা এইটো গীতটো আছিলে। ৰেডিঅ'লৈ আহোঁতে তেতিয়া আমাৰ শ্ৰদ্ধাৰ ৰমেন চৌধুৰী দাদাই বোলে মোৰ কথাটো কৈছিলে, মানে মোৰ গান শুনাইছিলে। তেখেতসকলে হয়তো ভাল পাইছিলে। তেতিয়া ৰমেন দাহঁতেও শুনি ভাল পাই পেলাই মোক তেতিয়া সেই ৰেকৰ্ডখনত গীত গাবলৈ আমন্ত্ৰণ কৰিছিলে। মোৰ কাৰণে অতি পৰম সৌভাগ্যৰ কথা আছিল আৰু কাৰণ আৰু পিছতো সেই সময়ত অসম আন্দোলনৰ একেবাৰে ভৰপক সময় সেই সময়ত। গতিকে মানে স্বাভাৱিকতে জ্যোতি সংগীতৰ এইখিনিয়ে গোটেই ৰাজ্যকো বহুত উদ্বুদ্ধ কৰিছিলে। গতিকে তেনে এটি সংকলনত মই গীত গাবলৈ পাই পেলাই অতি নিজকে সৌভাগ্যৱতী বুলি ভাবিছিলো। আৰু সেই সংকলনটিৰ এটি গীতৰ কিছু অংশ যদি আপুনি গাই শুনায় তেতিয়া ভাল লাগিব, শ্ৰোতাসকলেও ভাল পাব। ঠিক আছে বাৰু। মই সখী আজি এইটো গাই শুনাইছো। এইটো গীত তাতে আচলতে ৰেকৰ্ডখনত যদিও শান্তনা বৰুৱা বাইদেউ গাইছিলে, মোৰ খুব প্ৰিয়, সেইকাৰণে সেইটো গীতৰে অকমান মই গাই শুনাইছো। সখী আজি যৌৱন বন জুৰি বন বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা ও সখী আজি যৌৱন বন জুৰি তোৰ ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো দহুদি আমোলাই কৰিছে আকুল
আজি অভিনৱ তৰালি পোহৰৰ চঞ্চল গীতি শুনা তাৰ লহৰত কপি কপি মোৰ যৌৱনৰ জোনাকী কাৰেঙত বাজে পিনা তাতে বাসনাৰ বহি বিবসনা নৃত্যতে আকুল অ সখী যায় হে বেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা অ সখী আজি যৌৱন বন জুৰি অ সখী আজি যৌৱন বন জুৰি আপুনি কৈছে যে জ্যোতি সংগীতে আমাক উদ্বুদ্ধ কৰে সঁচাকৈ এই গীতটি শুনি নিশ্চয়কৈ আমাৰ শ্ৰোতাসকলেও ভাল পাইছে এতিয়া আমি আপোনাৰ কলেজীয়া শিক্ষাৰ যিটো জীৱন সেই বিষয়ে জানিব বিচাৰিছো মই কটনত পঢ়িছিলো নগাঁৱৰ পৰা যেতিয়া আহি পেলাই মই আচলতে দেউতাৰ বদলি সূত্ৰে মই গুৱাহাটীলৈ আহিছিলো আৰু আহি মই কটনত এডমিশ্যন লৈছিলো 1978 আৰু তাতে মই মানে আমাৰ সময়ত প্ৰি ইউনিভাৰ্চিটি বুলি কৈছিলে হায়াৰ ছেকেণ্ডেৰীটো তাত পঢ়িছো আমাৰ আচলতে আমি একেবাৰে আন্দোলনৰ ভুক্তভোগী সময় আমাৰ তাত এবছৰ আমাৰ লোকচান হৈছিলে সেই সময়ত তাৰপিছত কিন্তু পাছ কৰাৰ পিছতো আকৌ মই BSc কটনতে পঢ়িছিলো মেথমেটিক্সত আৰু সেইখিনি সময়ত নিশ্চয় কটন কলেজৰ সেই পৰিৱেশটোত আপুনি সংগীত চৰ্চা কৰাৰ সুবিধা পাইছিল হয় হয় কটনত সেই সময়ত আচলতে বহুত বেলেগ ধৰণৰ বহুত নামী দামী পিছলৈ বহুত প্ৰতিষ্ঠিত শিল্পী কটনৰ পৰাই ওলাইছিলে আচলতে সেই সময়ত আমাৰ সমসাময়িক আছিলে ৰুণজোনটো আছিলেই মোৰ খুব ভাল বন্ধু আৰু আমাৰ বন্ধুত্ব আজিও অটুট আছে তাৰপিছতে অসীম দাস অসীম হাজৰিকা তেখেত এতিয়া প্ৰয়াত অনিৰ্বাণ দাস আছিলে অনিৰ্বাণে মই বহুত ডুৱেট গাইছিলো আমি আচলতে কম্পিটিশ্যনতো গাইছিলো ডুৱেট অনিৰ্বাণ দাস আৰু মই গজল গাইছিলো তেখেতো এতিয়া প্ৰতিষ্ঠিত গজল শিল্পী আৰু আমি সেই সময়ত প্ৰথম আৰম্ভ কৰিছিলো তেনেকেই কম্পিটিশ্যনত গাইছিলো তাৰপিছতে ৰুমি দাস আছিলে এনেধৰণে বহুতখিনি আছিলে বাৰু গতিকে বিজয়লক্ষ্মী আছিলে তেওঁ আমাৰ সময়ৰ বেষ্ট ছিংগাৰ আছিলে কটনত মই বেষ্ট ছিংগাৰ কোনোদিন হোৱা নাই পিছে দেই কটনত মই অকণমান শাস্ত্ৰীয় সংগীত মই দেৰিকে শিকিছিলো গতিকে সেইটোত মোৰ দখল ইমান নাছিলে মই চবতে জইনো কৰা নাছিলো সেইকাৰণে বিজয়লক্ষ্মী আছিলে বিজয়লক্ষ্মী দাস খুব ভাল সংগীত পৰিচালনা কৰিছে ছবি এখনৰ পৰিচালনা কৰিছে হয় সৰু বৰ চিনেমাত এনেকে আমাৰ সময়ত মানে এটা খুব ভাল পৰিৱেশ পাইছিলো ছাৰহঁতো আমাক অমৰজ্যোতি চৌধুৰী ছাৰহঁত আমাৰ সেই সময়ত বহুত লাগি আছিলে কালচাৰেল চাইডটোত আৰু কটন কলেজৰ সেই যে কলেজ সপ্তাহৰ সেই সময়বোৰৰ স্মৃতি আপোনাৰ এতিয়া কিবা মনত যদি পৰে মই প্ৰথম এবছৰ ইমান জইন কৰা নাছিলো তাৰমানে ঠিক গুৱাহাটীলৈ প্ৰথম আহিছো মই ইমান মানে ঠিক উৱাদিহে পোৱা নাছিলো তেনেকুৱা নিচিনা যদিও গান গাইছিলো এনেই এটা দুটা মই কিন্তু পিছত যেতিয়া মই BSc পঢ়ি আছো তেতিয়া মই 2 বছৰ মই এইবিলাকত যোগদান কৰিছো আৰু আচলতে ক'ব গ'লে মোক এই চিনেমাখনৰ সুযোগটো সেই কলেজ উইকৰ প্ৰতিযোগিতাই আনি দিছিলে বুলি জানো আৰু সেই বিষয়ে যদি আৰু অলপ বহলাই কৈ ভাল লাগিব হয় হয় ইতিমধ্যে মই স্বাগত সতীৰ্থত গাইছো গতিকে ৰমেন দাৰ লগত মোৰ ইতিমধ্যে চিনা পৰিচয় আছেই সেই সময়ত ৰমেন বৰুৱা অদ্বিতীয় আছিলে সংগীত পৰিচালক হিচাপে অসমীয়া বোলছবি এতিয়াও আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতে মোৰ পৰম শ্ৰদ্ধাৰ ৰমেন বৰুৱা দাদা মই সেই কলেজ উইকৰ কম্পিটিশ্যনত যিবাৰ প্ৰথম গাইছো BScত ৰমেন বৰুৱা দাদা তেখেত বিচাৰক হিচাপে আহিছিলে আমাৰ কলেজলৈ আহে আৰু সেই সময়ত মানে কটনত বা হেণ্ডিকত সাধাৰণতে ৰমেন দা থাকি তাৰ দুদিনমানৰ পিছতে ৰমেন দাই মোক মাতি নিছে যে ধুনীয়া গাইছা দেখোন তুমি এনেকে কৈছে প্ৰথমতে তাৰপিছত এতিয়া মোক এই কথাটো কৈছে যে এনেকে নিপদা এখন চিনেমা কৰিব তুমি গান গাব পাৰিবানে
মোৰ কাৰণেতো আৰু সেইটো কিমান আনন্দৰ কথা। খালি এটা সেই সময়ত মোৰ শংকা আছিলে, মোৰ মানে কি হৈছিলে, আমাৰ সেই সময়ত ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰ যাওঁতে আমি কলেজৰ এটা পৰীক্ষা পাতে, এনুৱেল যিটো পৰীক্ষাটোৰ সময় হৈছিলে। তাৰপিছতে মই মোৰ বিভাগীয় ছাৰ, অতি শ্ৰদ্ধা মোৰ তাৰকেশ্বৰ চৌধুৰী ছাৰক ক'লো। ছাৰে মোক খুবেই উৎসাহ দিলে, তুমি যোৱা, তুমিতো পৰীক্ষা দিবলৈ সদায় পাবা, গান গাবলৈ সদায় নাপাবা নহয়, এনেকে ক'লে। আৰু গতিকে মই পৰীক্ষাও নিদিলো, আৰু নিদি পেলাই এইখিনি 1982ৰ কথা। প্ৰথম মই এখন চিনেমাত ককা দেউতা নাতি আৰু হাতী, তাত তেনেকে মই গীত গাবলৈ সুযোগ পাইছিলো। ককা দেউতা নাতি আৰু হাতী এই ছবিখনৰ এটি গীত আমি শুনিলো আপোনাৰ পৰা, আৰু এটি গীত যদি এই মুহূৰ্তত শুনিবলৈ পাওঁ ভাল লাগিব। আচ্ছা আচ্ছা, ৰেডিঅ'ত আপোনালোকৰ কেইটামান গানটো বাজে, 1 2 3 4 পোহনীয়া চৰাইটি, তাৰপিছতে কলিৰ কৃষ্ণ বুলি হাঁহিলি, আৰু এটি গীত আছিলে চিনেমাখনৰ, এইটো অলপ দুখৰ গীত এটা, ভগৱানৰ আগত অতি দুখত মানে নায়িকাই গাইছিলে। এই গীতটোৰ লগত মোৰ আৰু সৰু কথা এটা আছে, মানে কেতিয়াবা মনত পৰে আৰু সেই কথাটো। মানে গীতটোৰ যেতিয়া ৰেকৰ্ডিং হৈছিলে কলিকতাত, নীল বৰুৱা দাদা মানে তেখেতে মানে ইমান সুন্দৰকে মোক গীতৰ চিটুৱেশ্যনটো বুজাইছিলে, যে কিমান দুখত গানটো গাইছিলে। গানটো যেতিয়া মই সঁচাকে গাইছিলো, মোৰ মানে সঁচাকে চকু পানী ওলাই আহিছিলে, ভইচটো অকণমান শ্বকিং হৈছিলে। তাৰপিছত মই মানে ভাবিছিলো যে এইটো মানে কাটিব লাগিব নেকি, কিন্তু ৰবীন দাহঁতে কাটিবলৈ নিদিলে, মানে বহুত নেচাৰেল হৈছিলে বুলি ভাবিছিলে, আৰু সেইটো এটা মোৰ মনত পৰে সেই কথা। সেই গীতটো মই অকণমান দুলাইন আপোনালোকক গাই শুনাইছো। ককাদেউতা নাতি আৰু হাতী এই ছবিখনত আপুনি 4টা গীতত কণ্ঠদান কৰিছে নহয় জানো? মই তাত প্ৰধানকে পোহনীয়া চৰাইটিটো দীপেন্দ্ৰৰ লগত মোৰ ডুৱেটে আছিলে, তাৰপিছত আৰু 1 2 3 4 জ্যোতি দিদি গৰুগাড়ী, সেইটো মোৰ লগত সহশিল্পী আছিলে, মৃণালিনী দত্ত চৌধুৰী আছিলে, আৰু গ্ৰুপত আছিলে মানে বাকীখিনি ভইচ, কাৰণ সেইটো মানে সেই হাতীত উঠি পেলাই এনেকে গাইতো, গতিকে লগৰ বন্ধুৱে গায়। এই 1 2 3 4 যিটো গীত, সেই গীতটিত মানে কি বহুতে জানে বা নাজানিব পাৰে, কিন্তু গীতটোত মানে হাতীটোৰ ওপৰত উঠি পেলাই সৰু দৰাটো ওলাইছিলে, যিটো নাতি হৈছিলে, আচলতে নাতিৰ সৰু ৰোলটো, সেই ৰোলটো বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে, আপোনালোকে চাগে জানিব।
দুই তিনি চারি জুতি দিল গরু গাড়ি ও দেখিছানে হাতিয়ে চলাই দেখিছানে হাতিয়ে চলাই এক দুই তিনি চারি জুতি দিল গরু গাড়ি ও দেখিছানে হাতিয়ে চলাই দেখিছানে হাতিয়ে চলাই হাতিয়ে তাৰপিছতে কলিৰ কৃষ্ণ বুলি হাঁহিলি সেইটো দীপেন্দাৰ মোৰ ডুৱেট আছিলে ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জানো কৰিলি কলিৰ কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জানো কৰিলি বোলো গোপিনী এয়া দেখোন যমুনা নৈ চোন কলিয়া কদমৰে সদালে পাতে লুকাই লাজতে বুকুত মাজতে মোহন বাহি বাজে দেখোন ৰৈ ৰৈ বাজে দেখোন ৰৈ 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 মৰি যাম আৰু কি ৰাখিলা বাকী এইটো মই অকলে গাইছিলো মই একেটাতে গাইছিলো আৰু এনে বিহু আছিলে বা সেইটো বেলেগ কথা প্ৰধানকে এই চাৰিটা গীত গাইছিলো আপুনি ককা দেউতা নাতি আৰু হাতী ছবিখনত গীত গাইছিল এই ছবিখনৰ পাছত আপুনি কোনখন ছবিত আৰু গীত গাইছে তাৰ পাছত 1984ত এখন আছিলে দিবন বৰুৱাৰ পৰিচালনাত অজলা ককাই সেই ছবিটো মই দুটা গীত গাইছিলো এটা আছিলে কহুৱা ফুলিছে হালি জালি আৰু এটা আছিলে সেইটো নমিতা বাইদেউৰ লগত মোৰ ডুৱেট আছিলে এটা আছিলে দীপেন বৰুৱাৰ লগত তেনেকৈ বেকাকৈ নাচাবা নাচাবা চকুলৈ সেই গীতটো পিছে ৰেডিঅ'ত নাবাজে সেই সময়তো ৰেকৰ্ড বাজিছিলে ৰেডিঅ' ষ্টেচনত ৰেকৰ্ড ওলোৱা নাছিলে মানে কিবা অলপ তেওঁলোকৰ অসুবিধাৰ কাৰণে ৰেকৰ্ড ওলোৱা নাছিলে কাৰণে পিছত এতিয়া এনেই নেটত পোৱা যায় কিন্তু ৰেডিঅ'ত নাবাজিছিলে সেই দুটা গীত হয় কহুৱা ফুলিছে হালি জালি এই গীতটি শুনিবলৈ মন গৈছে যদি আপুনি গায় এই গীতটি আচলতে মানে আমি নমিতা বাইদেউৰ মই ডুৱেট হিচাপে গাইছিলো তাত মানে কি হয় দুইজনী বান্ধৱীয়ে ইজনী সিজনীক জোকায় তেনেকুৱা এটা পৰিৱেশত ফূৰ্তিত গায় আৰু তেনেকুৱা মই অকণমান দুলাইন গাই দিছো বাৰু কহুৱা ফুলিছে হালি জালি হৃদয়ত বৃন্দাবন কহুৱা ফুলিছে হালি জালি হৃদয়ত বৃন্দাবন ও মোহন মুৰলীকে বাঁহী বজালি কদমেৰ হৰিলি মন দেহি ঐ কিনো ছাতি ফুটিখন কহুৱা ফুলিছে হালি জালি হৃদয়ত বৃন্দাবন যৌৱন ফুটিলে দেহা কুটে কুটাই মৰমত কপৌ ফুল ফুলে যৌৱন ফুটিলে দেহা কুটে কুটাই মৰমত কপৌ ফুল ফুলে মুৰুলি লৈ যদি ইমান হাকলটো কইনা সজাই দিম তোকে নকৰা মনিখন কইনা সজাই দিম তোকে নকৰা মনিখন শুনে হেৰি চাপৰিত সৰিয়হ ফুটিছে সৰিলত কলিজাখন শুনে হেৰি চাপৰিত
সৰিয়হ ফুটিছে কৰিলত কলিজাখন কদমিয়াই দেও কলিজা ফুটিছে মুৰুলি কলৈ পাগল জাপকৈ যাচিলৈ নাহে কোনাজিঐ থাকিবা কাৰেনো মুখ চাই জাপকৈ যাচিলৈ নাহে কোনাজিঐ থাকিবা কাৰেনো মুখ চাই হায়ৈ হালি জালি যৌৱন জোনালি ঘূৰি গ'লে পাবলৈ নাই যৌৱন উৰণীয়া ধন দেহি ঐ যৌৱন উৰণীয়া ধন দেহি ঐ যৌৱন উৰণীয়া ধন। গীতটি শুনি ভাল লাগিল। আপুনি দুখন ছবিত গীত গালে, ককা দেউতা নাতি আৰু অজলা ককাই। তাৰপিছত আৰু আপুনি ছবিত গীত গোৱা নাই? তাৰপিছত মই নাই গোৱা আৰু তাৰপিছত আচলতে 85ত মোৰ বিয়া হৈছে। বিয়াৰ পিছত আচলতে মই এই প্ৰথম 2 বছৰমান আছিলো গুৱাহাটীত, কিন্তু তাৰপিছত মই গুচি আহিছো, চাকৰিত জইন কৰিছো যোৰহাটলৈ। চিনেমাত গোৱা নাই, বিভিন্ন কেছেট চেছেটত গাইছো মই। তাৰপিছতো 97ত মই নিজৰো এটা এলবাম উলিয়াইছিলো, কিন্তু চিনেমাত মই আৰু গোৱা নাইকিয়া। আপুনি নিজে যিটো এলবাম উলিয়াইছিল সেই এলবামটিৰ বিষয়ে কওকচোন। সেইটো মই 97ত ওলাইছো, কোকিলা বুলি। ইচ্ছা আছিলে আৰু কেতিয়াবা নিজৰ মানে এটা তেনেকুৱাকে উলিয়াম সেই সময়ত, যদিও কমাৰ্চিয়েলি খুব মানে আচলতে আমি ইমান তেনেকুৱা ধৰণৰ চাবলৈ সময়ো পোৱা নাছিলো। গানটো মানুহে ভাল পাইছিলে বুলি কৈছিলে আৰু তাত 8টা গীত আছিলে। ৰমেন দাৰ গীত আছিলে, ৰমেন বৰুৱা দাদাৰ, জেপি দাৰ গান আছিলে। মোৰ চিনেমাখনৰো 2টা গান আছিলে, 1, 2, 3, 4 আৰু কহুৱা ফুলিছে তোমাক আকৌ তাত নতুনকে ৰেকৰ্ডিং কৰিছিলো। আৰু এটা নীলাক্ষী শৰ্মা তেওঁৰ এটা গীত আছিলে, মুঠতে 8টা গীত আছিলে। আমি ৰমেন বৰুৱাদেৱে সংগীত পৰিচালনা কৰা গীত শুনিলো। জেপি দাসৰ কথা কৈছে, তেখেত আমাৰ আকাশবাণী গুৱাহাটীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল, ইয়াতে চাকৰি কৰিছিল। তেখেতৰ গীতটিয়ে জেপি দাই আচলতে মই একেবাৰে সৰুৰে পৰা লগ পোৱা, শ্বিলঙত থাকোতে জেপি দাহত মই একদম যেতিয়া সৰু আছিলো, ধৰক LP স্কুল, সেই সময়তে জেপি দাহত আমাৰ প্ৰতিবেশী আছিলে। মই জেপি দাক তেতিয়াৰ পৰাই জানো আচলতে, পিছত আহি আকৌ লগ পাইছো। তেখেতে সুৰ কৰা গীতটি যদি গাই শুনাই। ঠিক আছে। মই এইটো অকমান নিচুকনি গীতৰ নিচিনা আচলতে গানটো মোৰো খুব প্ৰিয়। লাই হালে জালে আবেলি বতাহ, নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনা। সেই গীতটো মই 2 লাইন মান গাই শুনাইছো। লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমাৰে শুনতি হালিছে জালিছে টোপনি ধৰিছে চাগে আমাৰে শুনতি হালিছে জালিছে টোপনি ধৰিছে চাগে তীৰ চকুযোৰ মুঠ খাই আহিছে সপোন দেখিবৰে হো নীলাকৈ পানীতে জোনৰে লগতে শুনতি নাও বাই গ'ল লগতে ওলালে তৰা জাকে পাতি উজলি গধূলি পাতে লগতে ওলালে তৰা জাকে পাতি উজলি গধূলি পাতে লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমাৰে শুনতি হালিছে জালিছে টোপনি ধৰিছে চাগে
আপুনি শৈশৱৰ পৰা সংগীত চৰ্চা কৰি থাকিল আৰু কটন কলেজত যেতিয়া পঢ়িছিল তেতিয়া আপোনাৰ চিনেমাত গীত গোৱাৰো সুযোগ পালে তাৰ পিছলৈ আপুনি বিবাহ সূত্ৰে আবদ্ধ হোৱাৰ পাছত আপুনি নিজাকৈ এলবামো উলিয়াইছে যদিও ছবিত আপুনি গীত গোৱা নাই কিন্তু বৰ্তমান সময়ত আপুনি নতুন প্ৰজন্মৰ বহুতো শিল্পীৰ আপুনি গীত শুনিছে আপুনি নিজেও সংগীত চৰ্চা কৰি আছিল আৰু এতিয়াও মাজে মাজে কৰি থাকে আপুনি এই নতুন প্ৰজন্মৰ শিল্পীসকলৰ ভিতৰত নিশ্চয় বহুতো শিল্পী অতি সম্ভাৱনাপূৰ্ণ শিল্পী আপুনি পাইছে হয় হয় সঁচাকে ক'বলৈ গ'লে এতিয়াৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী সুযোগ সুবিধাও পাইছে আৰু লগতে সকলোৰে কথা নকওঁ কিন্তু কিছুমান বহুত ডেডিকেটেড মানে বহুত সাধনা কৰা শিল্পী আছে খুব ভাল লাগে তেওঁলোকৰ মানে নাম মই ঠিক বহুত নাম মনলৈ আহিছে যদিও নামটো তেনেকে কৈ নিদিওঁ কাৰণ হঠাতে ক'বলৈ মই নাম কাৰোবাৰ পাহৰিবও পাৰো কিন্তু অতি সুন্দৰ গাই মানে আনকি সৰু সৰু ল'ৰা ছোৱালীবিলাকেও তেওঁলোকে ইমান সুন্দৰভাৱে সংগীতটো লৈছে বা যিখিনি সুযোগ পাইছে সেইখিনি সদ্ব্যৱহাৰো কৰি পেলাই আজিকালি বহুত সুবিধা আমি সেইখিনি পোৱা নাছিলো যিখিনি বস্তু বহুত আছে শিল্পী তেনেকুৱা বহুত দেখো মই আমাৰ ধৰক মই যোৰহাটত লোকেল হিচাপেও দেখো বা এনেও আমি টিভি চিভিত চালে গতিকে বহুত আচলতে সম্ভাৱনা আমি বহুত মানুহে ধৰক এতিয়া বৰ্তমানৰ সংগীতটো লৈ অলপমান চিন্তাও কৰে হয়ও কিছুমান বস্তু আমি চিন্তা কৰিবলগীয়া এটা পৰিৱেশ আহে কিন্তু তাৰ মাজতো বহুত শিল্পী আছে যি সঁচাকে অতি অন্তৰেৰে সংগীতৰ সাধনা কৰে আৰু সেইখিনিক লৈ মই খুব আশাবাদী আচলতে আৰু লাহে লাহে দেখিছো সেইখিনিৰ আদৰটো বাঢ়ি যোৱা যেন লাগে মোৰ নতুনকৈ যিসকলে এই সংগীতৰ ক্ষেত্ৰখনলৈ আহিছে বা আহিবলৈ ইচ্ছা কৰি আছে তেখেতসকলে সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত কি কি দিশত বিশেষ মনোযোগ দিয়া উচিত বুলি আপুনি ভাবে যিহেতু আপোনাৰ নিজৰ বহুখিনি অভিজ্ঞতা আছে গতিকে অভিজ্ঞতাৰ পৰা কি ক'ব মানে প্ৰথম কথা আছে সংগীতটোতো পাতলকে লোৱা বস্তু নহয় গুৰুত্ব সহকাৰে ল'ব লাগে গতিকে সংগীতৰ সাধনা অতি দৰকাৰ দ্বিতীয়তে গীত পৰিবেশন কৰোঁতে গীত এটাই যাতে প্ৰকৃত তাৰ মানুহে ৰসাস্বাদন কৰিব পাৰে কিন্তু সুৰ বা কথাৰ ওপৰতো জোৰ দিব লাগে সেইখিনি কথা এগৰাকী সংগীত শিল্পীয়ে সংগীতটা পৰিবেশন কৰোঁতে সেই কথাখিনিৰ ওপৰত নিশ্চয় চকু দিয়া উচিত বুলি মই ভাবো মানে মানুহৰ আজিকালি বহুতৰ মত তেনেকুৱা শুনো যে এণ্টাৰটেইনমেণ্টৰ কাৰণে গতিকে অডিয়েন্সে যিটো শুনি ভাল পায় মই সেইটোৱে গাম কিন্তু মোৰ ধাৰণাটো আচলতে তেনেকুৱা নহয় তুমি যদি ভাল বস্তু এটা অডিয়েন্সৰ মাজত ভৰাই দিব পাৰি সেইটোতহে আচলতে এগৰাকী সংগীত শিল্পীৰ সাৰ্থকতা বুলি মই ভাবো ভাল গীত এটি যেতিয়া শ্ৰোতাক শুনিবলৈ দিয়া হয় স্বাভাৱিকতে সেইটো শুনা মানুহো বহুত আছে গতিকে অকল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কিছুমান বস্তু কৰাতকে মই ভাবো ভাল গীত মানুহৰ মাজত লৈ যাবলৈ দিব লাগে যাতে লাহে লাহে মানুহৰ ৰুচিবোধৰো সলনি হৈ যায় মানে মই তেনেকুৱা ধৰণে মই ভাবো গতিকে সেই কথাখিনিৰ ওপৰত গুৰুত্ব দি নতুন শিল্পীসকলে গান পৰিবেশন কৰা উচিত আচলতে আপোনাৰ লগত কথা পাতি ভাল লাগিছে এই মুহূৰ্তত যেহেতু আমি সকলোৱে ঘৰতে সোমাই থাকিব লগা হৈছে যদি খুব প্ৰয়োজন নহয় আমি বাহিৰলৈ ওলাই যোৱা নাই সকলো সোমাই থাকিব লগা হৈছে কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰেও ব্যৱস্থা লৈছে আপুনি ৰাইজক কিদৰে থাকিবলৈ আহ্বান জনাব আচলতে এইটো বৰ্তমান যেটো পৰিবেশ সেই পৰিবেশত নিজে নিজৰ সাৱধানতা লোৱাৰ বাহিৰে উপায় নাই এটা কথা ঠিক যে মানুহ অনবৰতে ভিতৰত সোমাই থাকিব নোৱাৰে বহুতে জীৱন জীৱিকাৰ কাৰণে কি দুখ লগা পৰিস্থিতি এটা হৈছে চাৰিওফালে গতিকে সেইখিনিৰ প্ৰতি সহমৰ্মিতা দেখুওৱা সেইটো আমাৰ এটা গুৰুৰ দায়িত্ব যিমানখিনি পাৰি সেইটোৰ পৰিপ্ৰেক্ষিততে এনেকুৱা লাগে যে সদায় সকলো মানুহ সোমাই থাকিব নোৱাৰে কিন্তু সোমাই থাকিব নোৱাৰিলেও সাৱধানতাখিনি নিজে ল'ব পাৰে যিখিনি ডাক্তৰসকলে কৈ আছে চৰকাৰৰ ফালৰ পৰা সেইখিনি কথাত গুৰুত্ব দিছে গতিকে সেইখিনি সাৱধানতা মানি পেলাই চলাটো উচিত আচলতে আমাক যিখিনি কৈছে সেইখিনি আমি সদায় কাৰণে মানিলেও আমাৰ আন বহু অসুখ বিসুখো কমি যাব যেটো ধৰক হাত ধোৱাৰ কথা কয় বা মাস্ক পিন্ধাৰ কথা কয় সেইটো আমি এটা লাহে লাহে চাগে সেইটো আমাৰ লাইফষ্টাইল হৈয়ে যাব বা হোৱাটো বেয়াও নহয় কিন্তু বহুত মানে মানসিক সমস্যাও হৈছে মানুহৰ কাৰণ মানুহ আঁতৰি থাকিব লগা হৈছে ঘৰৰ ভিতৰতে কিন্তু তথাপি নিজৰ ভালৰ কাৰণে তেনেকুৱা ধৰণে নিজক ব্যস্ত ৰাখি মানসিকভাৱে সবল হৈ থাকি বাকি যাতে নিজৰ পৰা যাতে আনৰ বিপদ নহয় অন্তত সেই কথাটোত গুৰুত্ব নিজকো সুৰক্ষিত কৰি ৰাখিব লাগে আনকো সুৰক্ষিত কৰি ৰাখিব লাগে সেইটো চেষ্টা কৰাই উচিত বুলি ভাবো মই আমি আশা কৰিছো ভাল দিনবোৰ আকৌ উভতি আহিব আহক আমি সকলো অন্তৰেৰে সেইটো আশা কৰি আছো আপুনিও কুশলে থাকক আপোনাৰ সৈতে কথা পাতি আজি ভাল লাগিল অনুষ্ঠান সামৰিব লাগিব গতিকে আপোনাক বিদায় দিয়াৰ পূৰ্বে কোনটো গীত আপুনি আজি আমাক গাই শুনাব আপোনালোকক সকলোকে ধন্যবাদ জনাইছো আৰু এই ৰেডিঅ'ৰ জৰিয়তে মই সকলো ৰাইজলৈ মোৰ প্ৰণাম জনাইছো আৰু সকলো সুৰক্ষিত থাকক মই এইটোৱে আশা কৰিছো শেহত মই অজলা ককাই বোলছবি এটি বিহু সুৰীয়া গীত আছিলে তেনেকৈ বেকাকৈ নেচাবা চকুলে সেইটো মই দুলাইনমান শুনাই দিছো ভাল লাগিল আপোনাৰ সৈতে কথা পাতি আৰু এই গীতটিৰে আজি আমি শ্ৰোতাসকলৰ পৰাও বিদায় লৈছো ও মাইকি মহৰ বেচাৰ মতাব
তোৰে কাৰণে ঘৰ পাৰি এৰি থৈ সোমাবাগৈ ভুটিয়া চাঙত তেনেকৈ বেকাকৈ নেচাবা নেচাবা চকুলৈ তেনেকৈ বেকাকৈ নেচাবা চকুলৈ চালে চকু চাত মাৰি যায় চকুতে চকু থৈ নকবা তেনেকৈ চকুতে চকু থৈ নকবা তেনেকৈ মোৰো লাজ লাগি যায় তেনেকৈ বেকাকৈ নেচাবা চকুলৈ তেনেকৈ বেকাকৈ নেচাবা চকুলৈ চালে চকু চাত মাৰি যায় চকুতে চকু থৈ নকবা তেনেকৈ চকুতে চকু থৈ নকবা তেনেকৈ মোৰো লাজ লাগি যায় তেনেকৈ বেকাকৈ নেচাবা চকুলৈ তেনেকৈ বেকাকৈ নেচাবা চকুলৈ জুৰানিয়া মোৰ মন পুৰানিয়া হিয়া জুৰানিয়া মোৰ মন পুৰানিয়া হিয়া জুৰানিয়া মোৰ মন পুৰানিয়া বহাগ আহিলে কুলিয়ে মাতিলে বহাগ আহিলে কুলিয়ে মাতিলে মোৰো মন চুৱা তেনেকৈ বেকাকৈ নেচাবা চকুলৈ তেনেকৈ বেকাকৈ নেচাবা চকুলৈ কণ্ঠশিল্পী কোকিলা গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ